Hello to all my dear student. This is Bernal Academy. আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 2ৰ যদি হল হেতেন পাৰ্ট 13ৰ এই লেসনটো প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে দিছে যে অৰ্থৰ সৈতে চিনাকি হও আহা। থা এৰাব নোৱাৰা কাম, আপদ, দুৰ্দশা, বিপদ, দুখ, ধাৰাপাত, অংক শিক্ষাৰ প্ৰাথমিক পুথি, এধান মান, এটা ধানৰ সমান, নিচেই কম বা সামান্য, পণ্ডিত, শিক্ষক, জ্ঞানী বা শাস্ত্ৰজ্ঞ জনা মানুহ, বিদ্যাৱন্ত লোক। 1 নম্বৰত দিছে যে কবিতাটো মনত ৰখা। তোমালোকে সকলে যদি হল হেতেন সেই কবিতাটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। 2 নম্বৰত দিছে কবিতাটোত থকা পিঠা দুবিধ কি? উত্তৰত হ'ব টোপা পিঠা আৰু খোলা চপৰীয়া পিঠা। 3 নম্বৰত দিছে ইয়াৰ বাহিৰেও আন কি পিঠাৰ নাম তুমি জানা। 4 নম্বৰ খালী ঠাই পূৰ কৰা। ইয়াতে এটা বাকচত কেইটামান বাক্য দিছে যেনে মাজত, তলত, কাষত, ভিতৰত, এইকেইটা ইয়াতে খালী ঠাইত পূৰ কৰিব দিছে। ক নম্বৰত দিছে গছৰ তলত বহি বাটৰুৱাজনে জিৰণি লৈছিল। খ নম্বৰত দিছে ব্ৰহ্মপুত্ৰ নৈৰ মাজত উমানন্দ দ্বীপ আছে। গ নম্বৰত দিছে আমাৰ বিদ্যালয়ৰ নিচেই কাষত এটা গীৰ্জা আছে। খ নম্বৰত দিছে বাকচৰ ভিতৰত কাপোৰ আছে। 5 নম্বৰত দিছে বাক্য ৰচনা কৰা। 5 নম্বৰৰ এই 3টা বাক্য ৰচনা কৰিবলৈ দিছে। প্ৰথমতে দিছে গৰম। গৰমত পুখুৰীৰ পাৰত শীতল বতাহ বলে। এধান মানকৈ টকা জমা কৰিলে লাহে লাহে বহু টকা সঞ্চয় হ'ব। পণ্ডিত ৰাতুল গাঁৱৰ একমাত্ৰ পণ্ডিত। নম্বৰত দিছে যে খালী ঠাই পূৰ কৰা। ইয়াতেই বাকচটোত দিয়া শব্দকেইটা দি এই খালী ঠাইবোৰ পূৰ কৰিবলৈ দিছে। ক নম্বৰত দিছে কৌতুকটো শুনি নীলমে হাঁহাকৈ হাঁহিছে। হাঁহাকৈ হাঁহিছে। খ নম্বৰত দিছে বাহ 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 তুমি বৰ সুন্দৰ গীত গাইছা। গ নম্বৰত দিছে আহ কি যে গৰম লাগিছে। খ নম্বৰত দিছে বৰ দুখ পালো। ঙ নম্বৰত দিছে চি চি তুমি বৰ লেতেৰা চোলা পিন্ধিছা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।